ৱাইফক লৈ অহা সংখ্যাটো কম আচ্ছা কিমানে বিয়া পাতিছে অলৰেডি সেইটো হাত ডাঙক কিমানে বিয়া পাতা নাই আচ্ছা আজিতো আমি চাকৰি পাম এতিয়া কিমান সোনকালে বিয়া পাতিব মন আছে এবছৰৰ ভিতৰত যোনে বিয়া পাতিম বুলি মনতে ভাবিছে তেওঁলোকে হাত ডাঙক আচ্ছা দুবছৰত যোনে ভাবিছে আচ্ছা বাকী বিলাকে ভাবাই নাই কেতিয়াও বিয়া পাতিম বুলি কেতিয়াকৈ ভাবিছো দুবছৰ তিনি বছৰত কোনে কোনে ভাবিছো আচ্ছা বিয়া পাতিম বুলি ভাবা মানুহৰ সংখ্যাটো কম আছে এতিয়া আমাৰ যেহেতু আজি চাকৰি হৈ গল সোনকালে সোনকালে বিয়া পাতিব লাগে হবনে নাই এতিয়া নহলে আকৌ চিন্তা কৰি থাকোতে সময় পাৰ হৈ গৈ থাকিব আজি আমাৰ সকলোৰে বাবে এটা ভাল দিন সভাত আমাৰ উপস্থিত সন্মানীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া আমাৰ এমপি গুৱাহাটী লোকসভা বিজুলী কলিতা মেধি ডাঙৰীয়ানী শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অনুপ বৰ্মন ডাঙৰীয়া আমাৰ আয়ুক্ত সচিব অশোক বাবু ডাঙৰীয়া ডক্টৰ সিদ্ধাৰ্থ সিং ডাঙৰীয়া NHMৰ মিছন ডিৰেক্টৰ ডক্টৰ লক্ষ্মণন ডাঙৰীয়া DME ডক্টৰ মনোজ চৌধুৰী ডাঙৰীয়া ডিৰেক্টৰ হেল্থ সাৰ্ভিস কমলজিৎ তালুকদাৰ ডাঙৰীয়া ডিৰেক্টৰ হেল্থ সাৰ্ভিস ডক্টৰ উমেশ ফাংচু ডাঙৰীয়া উপস্থিত নিযুক্তি পত্ৰ লবলৈ অহা আমাৰ যুৱক যুৱতীসকল আৰু তেওঁলোকৰ অভিভাৱকসকল আমি অসমত বিধানসভাৰ নিৰ্বাচনৰ সময়ত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি দিবলৈ যাম আৰু আমি কৈছিলো যে এই নিযুক্তি আমি এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ কৰিম আৰু এই 1 লাখ নিযুক্তি কন্ট্ৰেকচুৱেল নিযুক্তি নহয় আমি নিয়মীয়াকৈ 1 লাখ যুৱক যুৱতীক চৰকাৰত আমি নিযুক্তি দিম যেতিয়া যোৱা নিৰ্বাচনৰ সময়ত এই কথাখিনি মই কৈছিলো স্বাভাৱিকভাৱে অলপমান অবিশ্বাসৰ এটা ভাৱ আছিলে আৰু আমাৰ কোনেও ভাবিব পৰা নাছিলে যে আমি 1 লাখ ল'ৰা ছোৱালীক কেনেকে নিযুক্তি দিম প্ৰথম কথা 1 লাখ এটা ডাঙৰ সংখ্যা আমাৰ অসমত আজিলৈকে যিমান চৰকাৰ প্ৰতিষ্ঠা হৈছে 5 বছৰত 25 বা 30 হাজাৰতকৈ আমি কেতিয়াও বেছিকৈ নিযুক্তি দিব পৰা নাছিলো যেতিয়া 1 লাখ বুলি সংখ্যাটো আহিলে স্বাভাৱিকতে মানুহৰ মনত এটা প্ৰশ্ন আহিছিলে যে 1 লাখ নিযুক্তি কেনেকে হ'ব তাৰ পিছত মোক সুধিছিলে যে এই 1 লাখ কন্ট্ৰেকচুৱেল হ'ব নে ৰেগুলাৰ হ'ব তেতিয়া মই কৈছিলো যে ৰেগুলাৰ 1 লাখ হ'ব আৰু কন্ট্ৰেকচুৱেল যিখিনি আমি নিযুক্তি দিম তেওঁলোক 1 লাখৰ বাহিৰত থাকিব যেতিয়া ইলেকশ্যন হৈ গল বিজেপি চৰকাৰ শাসনত আহিলে প্ৰথম কেবিনেটতে আমি এটা সিদ্ধান্ত লৈছিলো এখন কেবিনেট সাব কমিটি বনাইছিলো যে আমি 1 লাখ নিযুক্তি আমি কেনেকে দিম তেতিয়া তিনিটা বিভাগ আমাৰ মনলৈ আহিছিল এটা হল হোম ডিপাৰ্টমেন্ট পুলিচ এটা হল
হেলথ ডিপাৰ্টমেণ্ট, স্বাস্থ্য বিভাগ, আৰু তৃতীয়টো হ'ল শিক্ষা বিভাগ। অৰ্থাৎ আমি সিদ্ধান্ত লৈছিলো যে আমি এই 1 লাখ নিযুক্তিৰ আটাইতকৈ বেছি নিযুক্তি আমি 3টা বিভাগত দিম, পুলিচত, হেলথ ডিপাৰ্টমেণ্টত আৰু আমাৰ শিক্ষা বিভাগত। বিধানসভাত প্ৰায় 2 বছৰ আৰু 1 বছৰ প্ৰত্যেক বিধানসভাতে আমাক প্ৰশ্ন কৰিছিলে যে কিমান নিযুক্তি দিয়া হ'ল। কেতিয়াবা আমি কৈছিলো এই বছৰ 25,000 দিয়া হ'ল, 20,000 দিয়া হ'ল। লাহে লাহে যেতিয়া সংখ্যাটো 1 লাখৰ ওচৰ চাপিব আৰম্ভ কৰিলে, তেতিয়া এই প্ৰশ্নটো আৰু কোনেও সোধা বাদ দিলে। যোৱা 2 বছৰ এই প্ৰশ্নটো আমাক কোনেও সোধা নাই যে 1 লাখ নিযুক্তি দিবলৈ আৰু কিমান বাকী আছে। কাৰণ আমি 1 লাখ নিযুক্তি পাৰ হৈ বৰ্তমান আমি 1,42,029 গৰাকী যুৱক যুৱতীক আমি চৰকাৰত নিযুক্তি দিব পাৰিলো। প্ৰতিশ্ৰুতি কিমান আছিলে 1 লাখৰ, আমি কিমানত দিলো 1,42,000। আজি আমি 3,420 গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি দিম। আৰু এই নিযুক্তি হোৱাৰ লগে লগে আমাৰ নিযুক্তি পোৱা যুৱতীৰ সংখ্যা 1,45,449 বৃদ্ধি হ'ব। অহা মাহৰ 10 তাৰিখে আমি এডিআৰিৰ 3য় বৰ্গৰ আমি নিযুক্তি দিম। 20 তাৰিখৰ আগতে আমি এডিআৰিৰ 4ৰ্থ বৰ্গৰ নিযুক্তি দিম। আৰু ফেব্ৰুৱাৰী মাহলৈকে আমাৰ বিভিন্ন বিভাগত আৰু নিৰ্বাচিত হৈ থকা প্ৰাৰ্থীসকলক আমি নিযুক্তি দিম। অৰ্থাৎ যিখন চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলে, সেই নিযুক্তি এতিয়া গৈ 1.5 লাখতকৈও পাৰ হৈ যাব আৰু লাহে লাহে ই 2 লাখৰ ফালে গতি কৰিব। এতিয়া আপোনালোকে চিন্তা কৰক যে আজি আমাৰ ৰাজ্যত যদি এই 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নাপালেহেঁতেন বা পঢ়া শুনা কৰাৰ পিছতো কৰ্ম সংস্থাপনৰ সুবিধা নাপালেহেঁতেন, আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ প্ৰতি কিমান আগ্ৰহ কৰিলেহেঁতেন। আজি আমাৰ অসমত পঢ়া শুনা কৰিলে চৰকাৰী চাকৰি পাব পাৰে, এটা যুৱক যুৱতীৰ মাজত ডাঙৰ এটা জনবিশ্বাস গঢ়ি উঠিছে। আজি আমাৰ ল'ৰা ছোৱালীয়ে ৰাতিপুৱা সোনকালে উঠি ষ্টেডিয়ামত দৌৰে। আমাৰ ল'ৰা ছোৱালীয়ে আজি নাৰ্ছ পঢ়ে, লেবৰেটৰী টেকনিচিয়ান পঢ়ে। আজি আমাৰ ল'ৰা ছোৱালীয়ে টেট পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে। এটা সময়ত স্কুল কলেজ শিক্ষা ব্যৱস্থাৰ প্ৰতি আমাৰ যি এক অনীহা আছিলে, আজি লাহে লাহে সেই অনীহা দূৰ হৈছে। আৰু যোৱা 5টা বছৰত আমাৰ অসমত এটা নতুন পৰিৱেশৰ সৃষ্টি হৈছে। আমি
নিযুক্তিৰ প্ৰক্ৰিয়া আৰু যুৱক যুৱতীয়ে যাতে কৰ্মসংস্থাপন পায় তাৰ কাৰণে আমি নতুন নতুন ব্যৱস্থা হাতত লৈছো। ফৰেষ্ট ডিপাৰ্টমেণ্টত আমাৰ বনজ সম্পদক ৰক্ষা কৰিব লাগে, আমি নতুন বেটেলিয়ন কৰিছো। পুলিচত আমাক আইন শৃংখলা ৰক্ষা কৰি আছিলে, অৰ্থাৎ প্ৰত্যেক 1 লাখ সন্তান জন্মত 480টা মেটাৰনেল মৰ্টেলিটি অৰ্থাৎ মাতৃৰ মৃত্যু হৈছিল, শিশুৰ মৃত্যু হৈছিলে। আজি আমি ৰাজ্যত চাৰিওফালে হস্পিটাল, মেডিকেল কলেজ আদি নিৰ্মাণ কৰাৰ ফলত আমাৰ স্বাস্থ্য বিভাগত যি আমাৰ প্ৰচেষ্টা আছিলে যে মেটাৰনেল মৰ্টেলিটি কমাব লাগে, ইনফেন্ট মৰ্টেলিটি কমাব লাগে, লাহে লাহে আমাৰ ৰাজ্যখনে আজি এটা ইতিবাচক ফল দেখুৱাবলৈ সক্ষম হৈছে। আমাৰ ৰাজ্যখন আজি প্ৰগতিৰ পথত আগুৱাই গৈছে। এই 1.5 লাখ নিযুক্তিত আৰু এটা গুৰুত্বপূৰ্ণ দিশ আছিলে যে আগতে চৰকাৰে যেতিয়া এপইণ্টমেণ্ট দিব যায় পোৱাসকলেতো ভাল পায়, কিন্তু নোপোৱাসকলে কোৰ্টলৈকে যায় আৰু কোৰ্টত কেছ কৰি এপইণ্টমেণ্টৰ প্ৰচেষ্টা বন্ধ কৰি থৈ দিয়ে। কেতিয়াবা কেতিয়াবা 10 বছৰলৈকে আমি এপইণ্টমেণ্ট দিব নোৱাৰিছিলো। এইবাৰৰ নিযুক্তিত এটা ডাঙৰ দিশ হৈছে পুৱাবিলাকেতো কোৰ্টত নাযায়, কিন্তু আজি আমাৰ ৰাজ্যত চাকৰি নোপোৱা, পৰীক্ষা দি যিসকল বিফল হ'ল তেওঁলোকেও কোৰ্টলৈকে নাযায়, কাৰণ তেওঁলোকে জানে যে মোৰো চান্স আকৌ আহি আছে। এইবাৰ মই পোৱা নাই, কিন্তু আকৌ পোষ্ট ওলাব, মই আকৌ পাম। এইবাৰ মই কিবা কাৰণত নাপালো, অহাবাৰ মই পাম। তাৰ কাৰণে 1.5 লাখ নিযুক্তিৰ পিছতো আদালতত এটাও গোচৰ হোৱা নাই। আগতে আদালতত গোচৰ হবই, ষ্টে অৰ্ডাৰ আহিবই আৰু পুৱাসকলৰ পৰা উকিলে টকা পায়, নোপোৱাসকলৰ পৰাও উকিলে টকা পায়। এতিয়া উকিলৰ ওচৰত কোনেও নাযায়, কাৰণ তেওঁলোকে জানে যে কিবা কাৰণত এইবাৰ যদি আমি পোৱা নাই, অহাবাৰ আমি নিশ্চয় কৰি পাম। তাৰ লগে লগে আমাৰ ৰাজ্যত চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে এটা উদ্যোগীকৰণৰো পৰিৱেশ আৰম্ভ হৈছে। আজি আমাৰ অসমত যিমান ডাঙৰ ডাঙৰ হস্পিটাল আছিলে, মেক্সৰ পৰা আৰম্ভ কৰি, এপলৰ পৰা আৰম্ভ কৰি মেদান্তলৈকে, হেল্থ চিটিলৈকে প্ৰাইভেট হস্পিটালবিলাক আহিছে। বহুত ল'ৰা ছোৱালীয়ে তাত নিযুক্তি পাবলৈ সক্ষম হৈছে। তাৰ লগে লগে আজি আমাৰ জাগিৰোডত প্ৰায় 30,000 কোটি টকা খৰচ কৰি সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিছে। তাতে আমাৰ 27,000 ল'ৰা ছোৱালীয়ে নিযুক্তি পাব। যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুন ইউৰিয়া প্লান্টৰ নামৰূপত আধাৰশিলা স্থাপন কৰিলে। প্ৰায় 12,000 কোটি টকাৰে
নতুন ইউৰিয়া কাৰখানা নিৰ্মাণ হ'ব, তাতো 10,000তকৈ অধিক ল'ৰা ছোৱালীয়ে নিযুক্তি পাবলৈ সক্ষম হ'ব। কেইটামান দিন পিছত ধুবুৰী জিলাৰ চাপৰত আমাৰ 3,000 মেগাৱাট শক্তি উৎপাদন কৰিব পৰা থাৰ্মেল পাৱাৰ প্লেণ্ট আৰম্ভ হ'ব, তাতো 10,000তকৈ অধিক ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপনৰ ব্যৱস্থা লাভ কৰিব। তাৰ মানে আমাৰ চৰকাৰে চৰকাৰী চাকৰি দিছে, সমান্তৰালভাৱে উদ্যোগীকৰণৰ ব্যৱস্থা হাতত লৈছে। তৃতীয়তে আমি আৰু চিন্তা কৰিছো যে উদ্যোগীকৰণ হ'ল, চৰকাৰী চাকৰি হ'ল, বাকী ল'ৰা ছোৱালীৰ কাৰণে আমি কি ব্যৱস্থা হাতত লম। আমি আৰু এটা আঁচনি আৰম্ভ কৰিছো, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিৰ অধীনত যিসকলে এগ্ৰিকালচাৰ পাছ কৰিছে, ভেটেনাৰী পাছ কৰিছে, ডক্টৰ পাছ কৰিছে, ডেণ্টেল ডক্টৰ পাছ কৰিছে, তেওঁলোকক চৰকাৰে নিজৰ ব্যৱসায় কৰিবলৈ 5 লাখ টকাকৈ যোগান ধৰে। আৰু যিসকল ল'ৰা ছোৱালী নৰ্মেল এডুকেশ্যন কৰিছে কিন্তু ব্যৱসায় বাণিজ্য কৰিব খোজে, তেওঁলোককো চৰকাৰে 2 লাখ টকাকৈ, বেংকৰ লগত কোনো সম্পৰ্ক নাই, চৰকাৰে ডাইৰেক্টলি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিছে। তাৰ মানে যি ল'ৰা ছোৱালীয়ে চাকৰি নাপাব, উদ্যোগীকৰণ আৰম্ভ হৈছে অসমত, আৰু যিসকলে নিজে কিবা এটা কৰি নিজৰ ভৰিত থিয় হ'ব খোজে, তেওঁলোকক চৰকাৰে বিভিন্ন আঁচনিৰে, বিশেষকৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে সহায় কৰাৰ বাবে চেষ্টা আৰম্ভ কৰিছে। তাৰ ফলত আজি আমাৰ ৰাজ্যত যুৱতীসকলৰ মাজত এটা আশাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আজি আপোনালোকে চিন্তা কৰিব, যোৱা 3-4টা মাহত ইলেকশ্যন অহাৰ কাৰণেই হওক বা আন কাৰণতেই হওক, এছাম লোকে অসমত যিমান পাৰে গণ্ডগোল লগাবৰ কাৰণে চেষ্টা কৰি আছে। যেতিয়া তেওঁলোকে নোৱাৰেগৈ চেষ্টা কৰি কৰি, তেতিয়া তেওঁলোকে ফেচবুকত দুখত লিখে যে ইমান চেষ্টা কৰিলো তথাপিতো যুৱক যুৱতী ৰাস্তাত ওলাই নাহে। এতিয়া অসমৰ যুৱক যুৱতী ৰাস্তাত ওলাই আহিব, আন্দোলন কৰিবৰ কাৰণে নহয়, ৰাতিপুৱা পুলিচত চাকৰিৰ কাৰণে দৌৰা প্ৰেক্টিচ কৰিবৰ কাৰণে ৰাতিপুৱা ওলাই আহিব। এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে কলেজত পঢ়িবৰ কাৰণে ওলাই আহিব। এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে নিজক নিজৰ ভৰিৰ ওপৰত প্ৰতিষ্ঠা কৰাৰ বাবে ওলাই আহিব। আমাৰ অসমত এছাম ব্যক্তি আছে, তেওঁলোকৰ নিজৰ নিজৰ পৰিয়ালৰ প্ৰতি দায়িত্ব তেওঁলোকে পালন কৰিলে, নিজৰ ল'ৰা ছোৱালীয়ে ভাল ভাল জাগাত কৰ্মসংস্থাপন পালে, তেওঁলোকৰ কোনো দায়িত্ব নাই। এতিয়া নিজৰ ল'ৰা ছোৱালীক নিৰাপদ দূৰত্বত থৈ দি তেওঁলোকে বেলেগৰ ল'ৰা ছোৱালীক কেনেকৈ আন্দোলনকাৰী বনাব পাৰে, তাৰ কাৰণে তেওঁলোকে সদায় ৰিচাৰ্চ কৰি থাকে।